তোমালোকক আজিৰ এই মহান দিৱসত অকণমান মনে মনে থাকিবলৈ মোৰ ফালৰ পৰা তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ। অকণমান মনে মনে থাকিবা, কোনো ধৰণৰ কথা নাই, চুপচাপ থাকি যি আমি কওঁ ইয়াক সম্পূৰ্ণ সহকাৰে তোমালোকে মনোযোগ সহকাৰে শুনিবা, হ'ব? আল্লাহ সুবহানাহু ওয়া তাআলা, the most gracious and the most merciful। পোনপ্ৰথমেই বিভিন্ন সময়ত ছাৰ তথা ল'ৰা ছোৱালীসকলৰ মাজত ধেমালি কৰা, বিভিন্ন সময়ত ধেমালিৰে কথা কোৱা লাচিত বৰফুকন একাডেমি তথা শৰ্টকট LBA প্ৰতিষ্ঠাপক সভাপতি গাউছ জান্নাতুল ফিৰদৌছৰ ফালৰ পৰা আজিৰ এই শিশু দিৱসৰ অলেখ শুভেচ্ছা তথা সেৱা আগবঢ়াইছোঁ। আজিৰ আমাৰ মাজত উপস্থিত আমাৰ লাচিত বৰফুকনৰ মই অতিকৈ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে আমাৰ কলিজাৰ টুকুৰা মৰমৰ অতি আদৰৰ অতি স্নেহৰ আমাৰ সন্মুখত আমাৰ এই লাচিত বৰফুকনৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতেই আমি তোমালোকক আমাৰ সন্মুখত থিয় হোৱা সৰু সৰু কণমানি তথা বিশ্বৰ সকলো কণমানিলৈ মোৰ ফালৰ পৰা শিশু দিৱসৰ শুভেচ্ছা অভিনন্দন তথা সেৱা আগবঢ়াইছোঁ। আৰু আজিৰ এই শুভ দিনত, পবিত্ৰ দিনত লাচিত বৰফুকনৰ ফালৰ পৰা তথা লাচিত বৰফুকনৰ সম্পাদকৰ ফালৰ পৰা মই মোক দুই এষাৰ কিবা এই বিষয়ে, এই বিশেষ দিন তথা পবিত্ৰ দিনত দুই এষাৰ ক'বলৈ দিয়াৰ বাবে তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে ধুনীয়াকৈ এই পৰিৱেশত, ভাল এটা পৰিৱেশত আমি থিয় হৈ আছোঁ। ইয়াৰ বিশেষ এটা কাৰণ আছে। আমি সকলোৱে জানো আজি শিশু দিৱস। আজি কি দিৱস বাবা? শিশু দিৱস। আৰু তাৰ বাবে আমি সকলোৱে একেলগে একগোট হৈ আছোঁ। আমি সকলোৱে জানো যে বছৰটোৰ ভিতৰত 12টা মাহ থাকে। তাৰ ভিতৰত যদি আমি দিন কেলকুলেশ্যন কৰোঁ, গণনা যদি কৰোঁ, 365 দিন হয়। তাৰে ভিতৰত ইমান বছৰ ইমানটা দিন থকা সত্ত্বেও আমি আজিৰ দিনটোত কিয়নো শিশু দিৱস হিচাপে পালন কৰিবলগীয়া হয়। বছৰটোত বিভিন্ন ধৰণৰ দিন আছে, কিন্তু এক ফিক্স এটা আমালোকক দিন কৰি দিছে যে 14 নৱেম্বৰ। 14 নৱেম্বৰতে আমালোকৰ শিশু দিৱস কিয়নো পালন কৰিব লাগিব, ইয়াৰ পিছফালে কিবা এটা কাহিনী ৰৈ আছে। আৰু সেই ধুনীয়াকৈ কাহিনীবিলাক আমি আজি শুনিম, ঠিক আছে? আজি যে আমি সকলোৱে যে একগোট হৈ আছোঁ শিশু দিৱসৰ বাবে, এই শিশু দিৱসৰ যি মেইন মানুহ আছিল, যি পণ্ডিত আছিল, যি জ্ঞানী মানুহ আছিল, যি আমালোকৰ পৰম শ্ৰদ্ধাৰ যি মানুহজন আছিল, এয়া আমি আমাৰ সন্মুখত টেবুলৰ সন্মুখত আমি ধুনীয়াকৈ আঁৰি থৈ দিছোঁ। এয়া মানুহজনৰ নাম আছিল পণ্ডিত জৱাহৰলাল নেহৰু। মানুহজনৰ কি নাম আছিল? পণ্ডিত জৱাহৰলাল নেহৰু। প্ৰথমতে তেখেতক মোৰ ফালৰ পৰা ফুলৰ সহায়ত তেখেতক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত এই শিশু দিৱসৰ মেইন যিটো আমালোকৰ শ্ৰদ্ধাৰ যিটো কবি আছিল, শ্ৰদ্ধাৰ যিটো মানুহ আছিল, তেখেতৰ নাম আছিল এই পণ্ডিত জৱাহৰলাল নেহৰু। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু। আৰু এই আজিৰ যিটো 14 নৱেম্বৰ আছে, এটা সময়ত আছিল 1889 চনত। 1889 চনত আমাৰ এই ভাৰতৰ যি সুদক্ষ ব্যক্তি, ভাৰতৰ যি এক পবিত্ৰ ব্যক্তি, ভাৰতৰ যি এক সুদক্ষ ব্যক্তি, যি মহান ব্যক্তি, যাৰ বাবে আমি ইয়াতে ধুনীয়াকৈ থিয় হৈ আছোঁ শিশু দিৱস পালন কৰাৰ বাবে, 1889 চনত আজিৰ এই 14 নৱেম্বৰ দিনত আমাৰ এই পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মগ্ৰহণ কৰিছিল। আৰু তেখেতে জন্মগ্ৰহণ কৰিছিল আমালোকৰ ভাৰতবৰ্ষ এলাহাবাদত। আৰু তেখেতৰ দেউতাকৰ নাম আছিল মতিলাল নেহৰু, আৰু আমাৰ তেখেতৰ মাকৰ নাম আছিল স্বৰূপ ৰাণী নেহৰু। তেখেতে যে ইমান এটা সুদক্ষ এটা ব্যক্তি আছিল, কোনোবা এটা ঠাইত যদি
কোনো এটা শিশুক দেখা পায় ধুনীয়াকৈ ইমান আদৰ কৰিছিল আৰু এই আদৰখিনি ইমান যে স্নেহ কৰিছিল, ইমান ভাল পাইছিল, ইমান প্ৰেম এই আমালোকৰ আছিল কণমানিসকলৰ ওপৰত যে তেখেতৰ এটা ভালপোৱা আছিল। এই ভালপোৱা সমগ্ৰ ভাৰতবৰ্ষই দেখি যে ইমান কণমানিসকলক ভাল পায়, ইমান ল'ৰা ছোৱালীসকলক ইমান স্নেহ কৰি কথা পায়, ইমান ভাল কৰে কথা পায়, এই সকলোবোৰ কৃষিকাৰ্য সকলোবোৰ ভাৰতবৰ্ষত দেখাৰ পিছত আজি এই 14 নৱেম্বৰ যি জন্মগ্ৰহণ কৰিছিল জৱাহৰলাল নেহৰু, ঠিক আছে, তেখেতৰ এই জন্মদিনত এই শিশু দিৱস পালন কৰিবলৈ সমগ্ৰ ভাৰতবৰ্ষই এটা স্বীকৃতি লাভ কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষই এটা কি কৰিছিল যে আমি এই 14 নৱেম্বৰ আমাৰ দিনটো শিশু দিৱস হিচাপে পালন কৰিম। তেখেতৰ এটা বাণী আছিল কি যে আমাৰ এই কণমানিসকল ল'ৰা ছোৱালীসকল ছাত্ৰ ছাত্ৰীসকল ফুলৰ যি কলি থাকে নহয়, যেনেকুৱা ফুলৰ অলপমান আগতে মই ফুলৰ কলি এটা ছিঙিছোঁ, এইটো ফুলৰ কলি আছে নে নাই, ফুলৰ কলিৰ অবিহনে কিন্তু ফুল এটা কেতিয়াও গঢ় লৈ নুঠে। তেখেতৰ এটা বাণী আছে নেহৰু আৰু এই তেখেতক আদৰ কৰি তেখেতক ইমান ল'ৰা ছোৱালীসকলক মৰম কৰিছিল যে ল'ৰা ছোৱালীসকলে তেখেতক নেহৰু খুৰা বুলি মাতিছিল। কি মাতিছিল বাবা? নেহৰু খুৰা বুলি মাতিছিল। আৰু তেখেতৰ এটা বিখ্যাত এটা বাণী আছে কি যে এই আমাৰ শিশুসকল পবিত্ৰ ফুলৰ কলিৰ নিচিনা আৰু এওঁলোকৰ ভৱিষ্যতৰ মেইন বুজি পাইছে নাই? তোমালোকে যদি এতিয়াৰ পৰা ধুনীয়াকৈ পঢ়া শুনা কৰিব লাগিব, ঠিক আছে। আজি যে আমালোকে শিশু দিৱস পালন কৰি আছোঁ, ঠিক আছে, ইয়াৰ বিশেষ কাৰণ কি? যদি তোমালোকে যদি ভালকৈ পঢ়া শুনা কৰা আৰু যদি ভালকৈ পঢ়া শুনা নকৰা তেনেহ'লে আজি শিশু দিৱসৰ কোনো ভেলু নাই। বুজি পাইছা নাই? সম্পূৰ্ণ ভালকৈ পঢ়া শুনা কৰিব লাগিব। অৱশেষত তোমালোক সকলোৱে আমালোকৰ ওচৰত তথা আমি সকলোৱে সংকল্প গ্ৰহণ কৰিব লাগিব যে আজিৰ পৰা আমি সকলোৱে ভালকৈ পঢ়া শুনা কৰিম, ঠিক আছে। আমি সকলোকে এই শিশু দিৱসৰ উপলক্ষে আজিৰ পৰা প্ৰতিদিন নিয়মমতে সম্পূৰ্ণৰূপে সকলোৰ কথা মতে সকলো সময়তে পঢ়া শুনা কৰিম। শিওৰ তো? 100%? একদম সাউন্ড নাই। 100% পঢ়া শুনা কৰিবা তো? শিওর? তো ইয়েস স্যার। কৰিবা শিওর? ঠিক আছে। অৱশেষত তোমালোকৰ দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।